আমি বৰ্তমান আমাৰ ৰাস্তাত ৰখি আছোঁ এয়া গাড়ীৰ কাৰণে। আমাৰ বৰ্তমান ৰাস্তাত ৰখি আছোঁ এয়া চাওক। এফালে জান এটা আছে, ঘাট এখন, আৰু এফালে গাড়ী অপেক্ষাতে ৰখি আছোঁ। বহুত সময় হ'ব হ'বলৈ আহি পোৱালে, প্ৰায় আধা ঘণ্টাই হ'ল ৰখি আছোঁ। মানুহজন আজি গুৱাহাটীলৈ যাবগৈ, ঘৰলৈ আহিছিলে, প্ৰায় 13-14 দিন মানেই হ'ল। আজিয়ে তাকে যাবলৈ ওলাই আছোঁ, ৰখি আছোঁ ৰাস্তাতে। গাড়ী পাবহি আৰু আমাৰ দৃশ্য আমাৰ ৰাস্তাত চাওক। এইফালে দলঙলৈ যায়, দলং হৈ আমচৈ যায়। এইফালে দোকানলৈ গৈছে কিবা আনিবলৈ। টিলিকিজনীও আছে, এইজনী চাৰিজনী, এইজনী টিলিকি চাওক। চাওক, আৰু লগতে আহি আছোঁ। নামঘৰো আছে এডোখৰতে ওচৰতে। এই বেছি নহয়, এইখন আকৌ এই গৰম দিনত বহিবলৈ কাৰণে বনাইছে এখন। এইখন চাং, ইয়াতে বহে ঔটেঙা তলত। কিন্তু যদি ঔটেঙা কেনেবাকৈ পৰে নহয়, মানুহৰ গা আৰু মাথাতে পৰিব। চাওক, দোকান পালেহি, গাড়ীৰ কাৰণে ৰখি ৰখি। চাওক, এফালে ভতিজাটো আহি আছে, ভাইটি।